Hello dear students, welcome to Khwan Digital. আজি আমি এইটো হয় তোমালোকৰ ক্লাছ 8ৰ অসমীয়াৰ অংকুৰণৰ যিটো 2 নম্বৰ পাঠ হয় লেসন নম্বৰ 2 যুগমীয়া হৰাইঘাট এই লেসনটো আজি আমি এইটো হয় পঢ়ো আৰু লগতে বুজো ইয়াৰ তোমালোকৰ এই পাঠবিলাকৰ প্ৰশ্ন উত্তৰ ভিডিও দিয়া আছে দিয়া থাকিব তোমালোকে সেইবিলাকৰ ভিডিও তোমালোকে এইটো ভিডিওত ডিসক্ৰিপশনত চেক কৰিবা তাত গৈ তোমালোকে লেসন বিলাকৰ ওপৰত আৰু প্ৰশ্ন উত্তৰ বিলাকৰ ওপৰত ক্লাছ 8ৰ ইংলিশ আসামিজ সকলো বিলাকৰ পাই যাবা তাত গৈ তোমালোকে ডিসক্ৰিপশন চেক কৰিবা যে ক্লাছ 8 ইংলিশ বা ক্লাছ 8 অসমীয়া যিটো প্লেলিষ্ট হয় তাত তোমালোকে চেক কৰিলে সকলো পাই যাবা বাৰু এতিয়া আমি এই লেসনটো পঢ়ো আৰু বুজো যুগমীয়া হৰাইঘাট আমি পঢ়ি যাম লাইন বাই লাইন ধুনীয়াকৈ আৰু লগতে বুজিও যাম লুইতৰ পানী বৈ থাকে মানে হৰাইঘাটৰ যুঁজৰ তাৎপৰ্য আৰু বীৰত্বৰ কথা অসমৰ ইতিহাসৰ পাতত সোণালী আখৰেৰে জিলিকি থাকিব এই হৰাইঘাটৰ যুঁজতে অসমীয়া সৈন্য আৰু সেনাপতিৰ কৰ্মদক্ষতা সময় অনুযায়ী কৰ্তব্যবোধ আভ্যন্তৰীণ শৃংখলাৰ প্ৰকাশ আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ অদম্য দেশপ্ৰেমৰ চানেকি প্ৰতিফলিত হোৱা দেখা যায় সততে জাগ্ৰত অসমীয়া জাতিৰ সময়োপযোগী দায়িত্ববোধ কৰ্মনিষ্ঠা আৰু যুঁজাৰু মানসিকতাৰ উৎকৃষ্ট নমুনা হৰাইঘাটৰ কাহিনীত উজলি উঠিছে জাতীয় চৈতন্যক জগাই তুলিবলৈ হৰাইঘাটৰ কাহিনীয়ে যথেষ্ট যাৰ পৰা আমি শিক্ষা ল'ব পাৰো কি কৈছে লুইতৰ পানী বৈ থাকে মানে লুইতৰ পানী মানে ব্ৰহ্মপুত্ৰৰ পানী ব্ৰহ্মপুত্ৰ লুইত বুলি কয় ন সো ব্ৰহ্মপুত্ৰৰ পানী বৈ থাকে মানে হৰাইঘাটৰ যুদ্ধ আছিলে তাৰ তাৎপৰ্য আৰু যি বীৰত্বৰ কথা ইতিহাসত সোণালী আখৰে লিখা থাকিব কৈছে এই হৰাইঘাটত যদি অসমীয়া সৈন্য আৰু সেনাপতিসকলৰ কৰ্মদক্ষতা কামকদক্ষতা সময় যে কৰ্তব্যবোধ আভ্যন্তৰীণ শৃংখলাৰ প্ৰকাশ হোৱাটোকৈ গুৰুত্বপূৰ্ণ অদম্য দেশপ্ৰেমৰ চানেকি প্ৰতিফলিত হোৱা দেখা যায় মানে এইবোৰৰ পৰা আমি অনুপ্ৰেৰণা ল'ব পাৰো সততে জাগ্ৰত অসমীয়া জাতিৰ সময়োপযোগী দায়িত্ববোধ কৰ্মনিষ্ঠাৰ যুঁজাৰু মানসিকতা এইবিলাক মানে কাহিনী জ্বলি উঠিছে গতিকে হৰাইঘাটৰ কাহিনী যথেষ্ট আমি য'ৰ পৰা আমি বহুতো শিক্ষা ল'ব পাৰো সেইটো কথা ইয়াত তোমালোকৰ লেসনটোৰ প্ৰথম অৱস্থাত এটা ব্ৰেকআপত সেই কথা উল্লেখ কৰিছে আমি লেসনটো পঢ়ো কি আছে এতিয়া লাচিতৰ দিনৰ হৰাইঘাট নাই কিন্তু আন এখন হৰাইঘাট হলে আছে এইখন হৰাইঘাটত সংঘবদ্ধ হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে অতীতৰ হৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক এতিয়াৰ সমস্যাবোৰ হ'ল সামাজিক অৰ্থনৈতিক ৰাজনৈতিক আৰু ঐতিহাসিক কি কৈছে তোমালোকৰ এইটো গুৰুত্বপূৰ্ণ হয় তো প্ৰশ্ন আহে এইটো অতীতৰ হৰাইঘাটৰ সমস্যাবোৰ কি আছিল বুলি ক'লে কি হ'ব অতীতৰ হৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক আৰু বৰ্তমানৰ সমস্যাবোৰ হৰাইঘাটৰ সমস্যাবোৰ কি বুলি হ'লে তোমালোকক কি ক'ব লাগিব বৰ্তমানৰ বা এতিয়াৰ সমস্যাবোৰ হ'ল সামাজিক অৰ্থনৈতিক ৰাজনৈতিক আৰু ঐতিহাসিক ঠিক আছে এনেকৈ আমি পাঠটোৰ ভিতৰত কিছুমান প্ৰশ্নৰ ওপৰতো আলোচনা কৰি যাম আৰু তোমালোকে যদি বেছি খৰ হৈছে বুলি ভাবিছা লাহে লাহে তোমালোকে পঢ়িবলৈ তাহলে কমেন্ট কৰিবা মই আৰু ভালকৈ লাহে লাহে আৰু পঢ়িবলৈ যাতে তোমালোকৰ এই আমাৰ ইয়াত ভিডিও দিয়াৰ উদ্দেশ্য বা এই মোৰ এই চেনেলটোৰ উদ্দেশ্য হৈছে তোমালোকে যাতে ফুল কমপ্লিট তোমালোকে গাইডেন্স পাব পাৰা অসমীয়া হওক ইংৰাজী হওক সাবজেক্টৰ ওপৰত তোমালোকে ফুল গাইডেন্স দিয়াটো ঠিক আছে তোমালোকে যিকোনো কিবা অসুবিধা পালে বা কিবা হলে তোমালোকে কমেন্টছত মুক্ত মানে কমেন্ট কৰিব পাৰিবা এতিয়া আছে অসমৰ সমস্যাৰ অন্ত নাই আৰু অন্ত নপৰে বছৰি বানপানীৰ দুৰ্যোগ খৰাং বতৰৰ দুৰ্যোগ মাৰি মৰক ভূঁইকঁপ ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেনদেন বিশ্ব জগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসন কাৰ্যৰ সুচাৰু সম্পাদন এনেধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব আৰু এক শ্ৰেণীৰ সমস্যাৰ সমাধান হলে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব এই হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি কি কৈছে অসমৰ সমস্যা বহুতো সমস্যা আছে সমস্যা অন্ত নাই আৰু অন্ত নপৰা সমস্যা আছে কৈছে বহুত সমস্যা যিবিলাকে অন্তৰ পৰা লক্ষণ দেখা নাই মানে কি আছে আমাৰ বানপানীৰ প্ৰতি বছৰে বানপানী আমাৰ দুৰ্যোগ হয় খৰাং বতৰ দুৰ্যোগ হয় কেতিয়াবা যেতিয়া বৰষুণৰ পৰ্যন্ত বৰষুণ নাপায় মাৰি মৰক বেমাৰ আজাৰ হয় ভূমিকম্প হয় কেতিয়াবা ওচৰ চুবুৰীয়া যিবিলাক জাতিবৃন্দৰ লগত চুবুৰীয়া ৰাজ্যৰ হওক বা দেশৰ লগত লেনদেনৰ ক্ষেত্ৰত সমস্যা বিশ্ব জগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থাৰ সমস্যা আছে মানুহৰ কিছুমান কুপ্ৰবৃত্তি কিছুমান
দমনৰ আৱশ্যকতা আছে, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আছে, শিক্ষাৰ ক্ষেত্ৰত যিমান আমি আগবাঢ়িবলৈ সিমান বিশ্ব যেনেকৈ বৰ্তমান প্ৰতিযোগিতাৰ যুগ এনেকুৱা ক্ষেত্ৰত আমাৰ শিক্ষা ব্যৱস্থা বহুতো আৰু কৰিবলগীয়া আছে বা আগবাঢ়ি যাবলগীয়া আছে, হয়নে? শাসন কাৰ্যৰ সুচাৰু সম্পাদন এনেধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব বুলি কৈছে। আৰু এই সমস্যাবোৰ জাতীয় চিৰন্তন এই হৈছে জাতীয় জীৱনৰ চিৰন্তন পটভূমি কৈছে। এতিয়া নেক্সট আকৌ এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। লাচিত বৰফুকন মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল, সেই মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেম আমাৰ প্ৰতি মুহূৰ্তে আৱশ্যক। অসমীয়া যাতে এই ডাঙৰ কথাটো হৃদয়ংগম কৰে আৰু যাতে অসমীয়াৰ প্ৰতি প্ৰাণে শৰাইঘাটৰ আদৰ্শ কাৰ্যকৰী হৈ শিপা মেলে। কি হৈছে আমাৰ যি ইমানবিলাক সমস্যা আছে, ইয়াত যিটো যুগমীয়া শৰাইঘাট যিটো লেচন হয় আমাৰ শৰাইঘাটৰ লাচিতৰ কাহিনী আমি নিশ্চয় পাম, তেখেতৰ যি যুদ্ধ কৰি মোগলক পৰাস্ত এইবিলাক মানে সেয়াৰ পৰা বীৰত্বৰ কথা লগতে সামাজিক বহু কথা জড়িত হৈ আছে, সেইবিলাক কথা আমি লেচন 2 পঢ়িবলৈ পাম। এই সমস্যা আমি যিবিলাক সমস্যা পালোঁ সেইবিলাক কৈছে সমস্যা ভালদৰে সমাধান নহ'লে আমাৰ অসমৰ অস্তিত্ব টনাটনি হ'ব। সঁচা কথা। লাচিত বৰফুকন মহাবীৰ আছিল আৰু তেওঁৰ লগৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেমৰ ফলত সেই সময়ৰ কালৰ যি সমস্যা আছিল সেইবিলাক সমাধান কৰিছিল। সেই মনোবৃত্তি একাগ্ৰ দেশপ্ৰেম আমাৰ এতিয়াও প্ৰতি মুহূৰ্ততে আৱশ্যক হৈ পৰিছে কৈছে। অসমীয়া যাতে এই ডাঙৰ কথাটো হৃদয়ংগম কৰে আৰু যাৰ মানে মনত লয় আৰু অসমীয়াৰ প্ৰতি প্ৰাণে শৰাইঘাটৰ আদৰ্শ কাৰ্যকৰী হৈ শিপা মেলে কৈছে। এতিয়া নেক্সট পেজ, এতিয়াৰ পৰা আমি লাচিতৰ কথা পঢ়িম। মীৰ জুমলা নবাবে জয় কৰি থৈ যোৱা গুৱাহাটী অসমে লোৱা বাৰ্তা শুনি ঔৰংজেব বাদশ্বাহে ৰাজপুত ৰজা ৰামসিংহক পঠালে অসম মাৰিবৰ কাৰণে। ৰামসিংহই কটকী পঠাই ক'লে, ভাই লাচিত, আমাৰ লগত যুঁজ কৰিব পাৰিবা জানো? এই এটোপোলা আফুগুটি পঠিয়ালোঁ, ইয়াত যিমান গুটি আমাৰ সৈন্যৰ সংখ্যাও তিমান। লাচিতে উত্তৰ দিলে, আফুগুটি পঠিয়াইছা পতাত পিহিলে পানী হ'ব। মই এচুঙা বালি পঠিয়ালোঁ, আমাৰ সৈন্যৰ এনেই লক্ষণ। কি কৈছে মীৰ জুমলা নৱাবে অসম এবাৰ আক্ৰমণ কৰি গুৱাহাটী নিজৰ দখল আনিছিলে। সেইকাৰণে মীৰ জুমলা নৱাবে জয় কৰি যোৱা গুৱাহাটী অসমে লোৱা বাৰ্তা শুনি ঔৰংজেব বাদশ্বাহে ৰাজপুত ৰজা ৰামসিংহক পঠালে অসম মাৰিবৰ কাৰণে কৈছে। মানে এতিয়া ৰামসিংহ কোন আছিল বুলি তোমালোক প্ৰশ্ন আছে। ৰামসিংহ কোন আছিল? তেতিয়াহ'লে ৰামসিংহ কোন হ'ব? ৰাজপুত ৰজা আছিল ৰামসিংহ, হয়নে? আৰু তেওঁ অসমলৈ কিয় আহিছিল বা শৰাইঘাটত কিয় আহিছিল শৰাইঘাটলৈ? তেতিয়া কি হৈছিল? মীৰ জুমলা নৱাবে জয় কৰি যিখন গুৱাহাটী আছিল সেইখন অসমে লোৱা খবৰ শুনি মেলি কি হয় ঔৰংজেব বাদশ্বাহে ৰাজপুত ৰজা ৰামসিংহক অসমখন বা সেই পুনৰ মোগলৰ অধীনলৈ আনিবলৈ বা অসম মাৰিবলৈ পঠিয়াইছিলে কৈছে। ৰামসিংহই এতিয়া কটকী পঠাই কৈছে ৰামসিংহই তেওঁ কটকী আছিলে যুদ্ধৰ আগতে কটকীলৈ কৈছে যে কি ভাই লাচিত, আমাৰ লগত যুঁজ কৰিব পাৰিবা জানো? কাৰণ সিহঁতৰ সৈন্য সামন্ত সংখ্যাত বহুত বেছি আছিলে। সিহঁত এই এটোপোলা আফুগুটি পঠিয়ালে। আফুগুটি মানে বহুত আফুগুটি থাকে, মুঠতে বহুতখিনি আফুগুটি থাকে। গতিকে যিমান গুটি আছে আমাৰ সৈন্যৰ সংখ্যা মানে ইয়াত এই কথাটোৰ দ্বাৰা কি বুজা গৈছে তোমালোকক? এইটো বোলে আফুগুটি যিমান গুটি আছে সৈন্যৰ সংখ্যাও তিমান বুলি কৈছে। এই বাক্যশাৰীতে কি বুজাব বিচাৰিছে বাৰু? এই বাক্যশাৰী বিচাৰিছে যে কি তেওঁলোকৰ সৈন্যৰ সংখ্যা আমাৰ অসমৰ সেই সময়ে লাচিতৰ লগত বা আহোমৰ ৰজাৰ ওচৰত যিমান সৈন্য আছিল তাতকৈ বহুত বেছি সৈন্য ৰামসিংহৰ লগত লৈ আহিছিল। গতিকে সৈন্যৰ যি সংখ্যাৰ বিশালতা সেই কথা প্ৰকাশ কৰিবলৈ এই বাক্যশাৰী লিখিছে। তেতিয়া লাচিতে উত্তৰ কি পঠিয়ালে কৈছে? আফুগুটি পঠিয়াইছা পতাত পিহিলে পানী হ'ব। আফুগুটি যদি পতাত পিহিলে পানী হৈ যায়। মই এচুঙা বালি পঠিয়ালোঁ, আমাৰ সৈন্যৰ এনে লক্ষণ। মানে এচুঙা বালিটো সদায় মজবুত হয়, হাতে ধৰি ৰাখিব নোৱাৰি। হাতে ধৰি ৰাখিব পতাত পিহিব নোৱাৰিব, শক্তিশালী হয়। গতিকে বালিৰ লগত লাচিতৰ সৈন্যসকলক মানে শক্তিশালী বুলি তুলনা কৰি এটা উত্তৰ দিছে। এতিয়া কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰিলে। লাচিতৰ তেতিয়া ভীষণ জ্বৰৰ গায়ে তেওঁ নাও মেলি দিলে আৰু চিঞৰি ক'লে, অসমীয়া ৰনুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শটো থবা। নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা। লাচিতৰ এই মৃত্যুপণ শুনি অসমীয়া গালৈ তেজ আহিল। শৰাইঘাটৰ যুঁজত ৰামসিংহ পৰাজিত হ'ল। কি কৈছে? যেতিয়া কথা যুদ্ধ হয় তেতিয়া মানে ৰামসিংহ ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বৰ কাৰণে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিল।
লাষ্টত তেতিয়া ভীষণ জ্বৰ হৈ আছিল আৰু তেতিয়া অসমীয়া সৈন্যসকল যিহেতুকে ৰামসিংহৰ বহুত সৈন্য সামন্ত আছিল গতিকে অসমীয়া সৈন্যসকলে ভয় কৰা বুলি উৎসাহ দিবলৈ মানে এইটো কেনেকুৱা লাচিতৰ কিমান বুদ্ধি আছিল মানে যুদ্ধ কৌশল আছিলে যদি সেনাপতিজনকে যদি সাহস দিছে যে কি কৈছে মই অসমীয়া সৈন্যসকল মই যুঁজিহে মৰিম চিলা পৰ্বতৰ ওপৰত এচৰ মাটি কিন্তু তাত মোৰ যদি মই মৰি যাওঁ তাতে মোক থবা নহলে মোক বঙাল থৈ লৈ যাওক তোমালোকে ঘৰলৈ সুখেৰে উভতি যোৱা বুলি কৈছে আৰু এনেকুৱা কথা শুনি তেতিয়াও মৃত্যুমুখত গোটেই যিবিলাক অসমীয়া সৈন্য আছিল তেওঁলোকে বেছি মানে উৎসাহিত অসমীয়া তেজ আহিল বল আহিলে শৰাইঘাটৰ যুদ্ধত একেলগে যুঁজ কৰিলে আৰু শৰাইঘাটৰ যুদ্ধত কি হ'ল ৰামসিংহ পৰাজিত হৈছিল তাৰপিছত তেতিয়া অসম এৰি যাবৰ সময়ত ৰামসিংহই কৈ গ'ল কৈছে যে অসম এৰি ৰামসিংহ কৈ গ'ল কি বুলি ক'লে ধন্য ৰজা ধন্য মন্ত্ৰী ধন্য সেনাপতি ধন্য সেনা অকল এজন মানুহে সকলো সৈন্য চলায় ই কি আচৰিত মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ আৰু যেতিয়া যুদ্ধত হাৰিলে তাৰপিছত যেতিয়া ৰামসিংহই মানে কৈ গৈছে অসমীয়া সৈন্যৰ যি বীৰত্ব দেখিলে তাৰপিছত ৰামসিংহ কৈ গৈছে কি কৈছে ধন্য তোমালোকে মোৰ অৰ্থ কি বুলি কৈছিলে ৰামসিংহই যুদ্ধৰ যাবৰ সময়ত কি বুলি কৈ থৈ গৈছে তোমালোকে প্ৰশ্ন আহিব পাৰে তেতিয়া কি লিখিবলৈ আমি ৰামসিংহই কৈ গৈছিলে যে কি ধন্য ৰজা ধন্য মন্ত্ৰী ধন্য সেনাপতি ধন্য সেনা অকল এজন মানুহে সকলো সৈন্য চলাই কি আচৰিত মানে এখন কি আছিলে যে ইমানবিলাক সৈন্যক নেতৃত্ব দিছে যিও পাইছিলে অকলে সকলো যুদ্ধৰ এইবিলাক গতিকে মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈ একোকে সুবিধা নাপাওঁ বুলি কৈছিলে তাৰপিছতে শৰাইঘাটৰ যুদ্ধত অসমৰ বিজয় ভুকুতে প্ৰকাশল নাছিল ইয়াৰ মূলত আছিল সুচিন্তিত আঁচনি বিশ্বখন সংগঠন শৃংখলামূলক আয়োজন সুদৃঢ় নিয়মাৱলীতা বিপদত ধৈৰ্য সংকটত নিৰ্ভীকতা আমূলে দুৰ্নীতি দমন দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকণ্ডলৰূপী বৃক্ষৰ গুৰিয়ে শিপাই ঠালে ঠেঙুলিয়ে উৎপাদন কি কৈছে শৰাইঘাটৰ যুদ্ধ অসমৰ জয় হৈছিল সেয়া ভুকুতে প্ৰকাশ মানে ইমান সহজে হৈ গৈছিলে সেইটো নহয় মানে তাত বহুত কথা জড়িত আছে বহুত মানুহৰ ত্যাগ জড়িত আছে কি আছিলে কৈছে তেওঁলোকে এইটো প্ৰশ্ন আহিব পাৰে যে শৰাইঘাটৰ যুদ্ধৰ মূলতে কি আছিল কিহৰ কাৰণে শৰাইঘাটৰ যুদ্ধত কি কাৰণত মানে শৰাইঘাটৰ যুদ্ধত আমি জয়ী হ'ব পাৰিছিলে তেতিয়াহ'লে কি হ'ব ইয়াতে এওঁলোক কি আছিলে কৈছে সুচিন্তিত ভালকৈ এটা আঁচনি কৰিছিলে মানে প্লেনিং কৰি লৈছিলে বিশ্বখন সংগঠক যি সংগঠন আছিলে সেনাপতিসকলে ৰজাসকলে তাত গোটেই সৈন্য সামন্ত সংগঠিত কৰি লৈছিলে আৰু শৃংখলামূলক আয়োজন গোটেইবিলাক সুশৃংখল কৰি লৈছিলে সুদৃঢ় নিয়মাৱলীসকলে ডিচিপ্লিন গোটেইবিলাক সময়মতে যিবিলাক কৰিব লাগে যেনেকৈ আমি সেই সময় শুনিব পাইছিলোঁ নহয় দেশতকৈ মোমাই ডাঙৰ নহ'ল লাচিতে যে মোমায়েকৰ ডিঙি কাটি দিছিলে কথা শুনিব ঠিক তেনেকৈ নিয়মাৱলীতা নিয়ম বিপদৰ সময়ত ধৈৰ্য লৈছিলে সংকটৰ সময়ত নিৰ্ভীক সাহসী হৈ থিয় দিছিলে দুৰ্নীতি যদি আছিলে সেইটো দমন কৰিছিলে দেশৰ মংগলৰ কাৰণে সকলোৱে আত্মবিলোপ নিজকে ত্যাগ কৰিব পৰা আৰু স্বাৰ্থ নিজৰ আত্মস্বাৰ্থ ত্যাগ কৰিব পৰা এইবিলাক আত্মকণ্ডলৰূপী যি আত্মকণ্ডল আছিলে সেইবিলাক নেকি বৃক্ষৰ গুৰিয়ে শিপাই ঠালি ঠেঙুলিয়ে উৎপাদন এইবিলাক সকলোবিলাক আঁতৰাৰ পিছতেই বা সেইবিলাক কাৰণৰ ফলতেই শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈন্য জয়ী হ'ব পাৰিছিলে অকল যুদ্ধ সামগ্ৰীয়ে যুদ্ধ জয় কৰিব নোৱাৰি ইয়াৰ কাৰণে আহিলা পাতি যিমান প্ৰয়োজন তাতোকৈ বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি কৰ্মনিষ্ঠতা আৰু যুদ্ধৰ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ কি কৈছে অকল যুদ্ধৰ সামগ্ৰীয়ে যুদ্ধ জয় কৰিব নোৱাৰে কৈছে যুদ্ধ অকল তোমাৰ এনেকুৱা প্ৰশ্ন আহে যে কি অকল কেৱল যুদ্ধ সামগ্ৰীয়ে যুদ্ধ জয় কৰিব নোৱাৰে ইয়াৰ কাৰণে আৰু কি প্ৰয়োজন তেতিয়াহ'লে কি হ'ব ইয়াৰ কাৰণে আমাক আহিলা পাতি যিমান প্ৰয়োজন তাতোকৈ বেছি প্ৰয়োজন কি কৈছে সৈনিকবৃন্দ সৈন্য সামন্ত লাগিব সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি কৰি মানুহবিলাকৰ আত্মস্বাৰ্থ থাকি ত্যাগ কৰি স্বাৰ্থহীনভাৱে কামত অগ্ৰসৰ হ'ব লাগিব যুদ্ধত নাহিব পাৰিব লাগিব কৰ্মনিষ্ঠতা যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল নিশ্চিত অভিলাষ যুদ্ধ জয় সমী বুলি হেনো মানসিকতা আৰু বিশ্বাস থাকিব লাগিব কৈছে লাচিতৰ অধীনত 1 লক্ষ সৈন্য আছিল কি তোমালোকৰ এটা প্ৰশ্ন আহে যে কি লাচিতৰ লগত কিমান সৈন্য আছিলে কিমান হ'ব তেতিয়াহ'লে 1 লাখ কিমান হ'ব লাচিতৰ অধীনত 1 লক্ষ সৈন্য আছিল সকলো সৈন্যৰ প্ৰাণ মন যাতে কৰ্তব্যৰ পৰা এক তিলো বিচলিত নহয় তাৰ কাৰণে লাচিত বৰফুকনে অহোপুৰুষাৰ্থ কৰিছিল কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি লাচিত বৰফুকনে পোনপ্ৰথমে কামাখ্যা গোসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল যুদ্ধৰ কামত পাছ হুকিলে মই এই হেংদাঙেৰে তাক দুডুখুৰ কৰি কাটিম পাছতহে স্বৰ্গদেৱক জনাম
অসমৰ নিয়মমতে স্বৰ্গদেৱেহে মানুহ কটাৰ আজ্ঞা দিব পাৰিছিল। লাচিতৰ এই প্ৰচণ্ড সংকল্পৰ বিৰুদ্ধে অন্য সেনাপতিসকলে স্বৰ্গদেৱলৈ জনাই পঠালে। স্বৰ্গদেৱে মন্ত্ৰীসকলৰ সৈতে এই কথা আলোচনা কৰিবৰ সময়ত বৰ আই কুঁৱৰীয়ে কাপোৰ আঁৰৰ পৰা ক'লে, বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব। ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত। লাচিতৰ লগত কিমান আছিলে গম পালো আমি, 1,00,000 সৈন্য আছিলে ন। সকলো সৈন্য যাতে কৰ্তব্যসকলে যাতে ভালকৈ কাম কৰি থাকে, নিজৰ কামৰ পৰা আঁতৰি নাযায়, তাৰ কাৰণে লাচিত বৰফুকনে বহুত কষ্ট কৰি সৈন্য সামন্তবিলাকক কি কৰি ৰাখিছিল, একেলগ কৰিছে, কামৰ প্ৰতি ধাউতি বঢ়াই তুলিছিল। কৈছে কোনোবাই যদি যুদ্ধৰ কামত ইফাল সিফাল কৰে, পোনপ্ৰথমে গোসাঁনী লৈ সেৱা কৰি একদম ঘোষণা কৰিছিলে, কি বুলি কৈছে, যুদ্ধৰ কামত যদি পিছ হোকে তেনেহ'লে মই হেংদাংখনেৰে দুডোখৰ গতি কাটিম, তাৰপিছতহে স্বৰ্গদেৱক বা জনাম। আৰু অসমৰ নিয়মমতে কি আছিলে কৈছে, স্বৰ্গদেৱেহে মানুহ কটাৰ আজ্ঞা দিব পাৰিছিলে। সেই সময়ত আজ্ঞা দিব, মানুহ কাটিব সেইবিলাক স্বৰ্গদেৱে ক'ব পাৰিছিলে। লাচিতৰ সেই সংকল্পতা আন সেনাপতিসকলে মানে কি হ'ল, স্বৰ্গদেৱক জনাই পঠিয়ালে। তাৰপিছত সেই ইমান ডাঙৰ এটা ঘোষণা কৰাৰ পিছত স্বৰ্গদেৱে মন্ত্ৰীসকলে আলোচনা কৰাৰ সময়ত বৰ আই কুঁৱৰীয়ে কাপোৰৰ পৰা ক'লে, কৈছিলে বৰফুকনৰ কথা মানি চলিলে যুদ্ধত জয়লাভ হ'ব, নহ'লে আমাৰ যুদ্ধৰ পৰাজয় হোৱাটো নিশ্চিত। নেক্সট পেজত কি আছে, স্বৰ্গদেৱে বৰকুঁৱৰীৰ উপদেশ মানি বৰফুকনলৈ কৈ পঠিয়ালে, বোলে ফুকনৰ কথাই মোৰ কথা। আৰু স্বৰ্গদেৱে সেই বৰকুঁৱৰীয়ে যি কাপোৰৰ পৰা ক'লে, তাৰপিছত স্বৰ্গদেৱে কৈ পেলালে যে কি বুলি ক'লে, ফুকনৰ কথাই মোৰ কথা, সেই যি কথা কৈছে সেইটোৱেই মোৰ কথা বুলি ক'লে। কৈছে অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণৰে বিষাক্ত। ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হ'ব পাৰে। ফেটি সাপ আৰু 6 আঙুলীয়া খন্তীয়া সাপ উভয়ে প্ৰাণনাশ কৰিব পাৰে। প্ৰলোভন সৰ্প এবাৰ যুদ্ধ শিবিৰত সোমালে সৰ্বনাশ সংঘটিত হ'ব। অসমীয়া কটকী ৰামচৰণ আৰু নিমক ৰামসিংহই ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাই নাচ দেখুৱাইছিল। কটকীৰ মনত লোভ যোগাবলৈ ৰামসিংহই এইটো কৰাইছিল। কি কৈছে, অগ্নি মানে জুই, সৰ্প সাপ আৰু প্ৰলোভন মানুহৰ লোভ, এই তিনিটা একে সমানেই বিষাক্ত গৈছে, মানে বহুত বিষাক্ত হয়। আৰু ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হ'ব পাৰে কৈছে। আৰু সৰু ফিৰিঙতিৰ পৰা মানে সৰু এটা কথাৰ পৰাই বহুত ডাঙৰ ঘটনা হৈ যাব পাৰে ন। ফেটি সাপ আৰু 6 আঙুলীয়া খন্তীয়া সাপ উভয় প্ৰাণনাশ কৰিব গৈছে। ফেটি সাপ বুলি ফেটি সাপ ডাঙৰ আৰু খন্তীয়া সাপ যিটো সৰু হয় 6 আঙুলীয়া, উভয় প্ৰাণনাশ কৰিব পাৰে। মানে যিকোনো শত্ৰু সৰুৱে হওক বা ডাঙৰে হওক, সেইটো দুয়োটাই মানে ক্ষতি সাধন কৰিব পাৰে, সেইকাৰণে সাৱধান হোৱাটো উচিত। প্ৰলোভন আৰু যদি লোভ মানুহৰ মনত এবাৰ প্ৰলোভনৰ সৰ্প বুলি কৈছে, যে এবাৰ যুদ্ধৰ সময়ত সোমালে, মানে যদি মানুহৰ যুদ্ধৰ সময়ত যদি লোভ সোমাই যায়, কাৰোবাৰ যদি লোভ সোমাই আহে স্বাৰ্থ থাকে, তেতিয়াহ'লে সৰ্বনাশ সংঘটিত হয়। অসমীয়া কটকী কোন আছিলে কৈছে, ৰামচৰণ আৰু নিমক। এই দুজনে ৰামসিংহই ৰাজপুতনাৰ ফালৰ কাঠৰ নাচ দেখুৱাইছিল। কোনে, ৰামসিংহই ৰাজপুত ৰজা আছিল যিহেতুকে ৰামসিংহ, গতিকে ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাই নাচ দেখুৱাইছিল। কৈছে কিহৰ কাৰণে, কটকীৰ মনত লোভ জগাবলৈ ৰামসিংহই সেইটো কৰিছিল। আৰু কটকী ৰামচৰণে কাঠৰ চৰাই নাচ দেখি আচু হোৱা চৰাইটোলৈ ঘনে ঘনে চাইছিল। পাছে ৰামসিংহই কটকীৰ হেঁপাহ দেখি সুধিলে, বোলে অসমৰ উকিল কি লাগে খোজ মই দিওঁ। ৰামচৰণ কটকীয়ে অসমীয়াক দেখুৱাবলৈ চৰাই এটি খুজিলে। ৰামসিংহই 2টা চৰাই দিলে। লাচিত বৰফুকনে শুনি মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত ৰামচৰণক লোৱা লগাই থলে। কি কৈছে, কটকী ৰামচৰণে যেতুকে লোভ যদি সোমাই গৈছে ন, লোভ মোহ এইবিলাক, কটকী ৰামচৰণে কি কৰে, যেতিয়া নেকি সেই ৰামসিংহৰ কাঠৰ চৰাই নাচ দেখুৱাইছিলে, তেতিয়া সেই চৰাইটো খুব ভালকৈ লাগি চাই আছিলে, ঘনে ঘনে চাই আছিলে। পাছে ৰামসিংহই যেতিয়া দেখিলে যে ৰামচৰণে খুব হেঁপাহে চাই আছে, তেতিয়া ক'লে যে অসমৰ উকিল কি লাগে খোজ মই দিওঁ। ৰামচৰণে এতিয়া কি কৈছে, অসমীয়াক দেখুৱাবলৈ চৰাই এটি খুজিছিলে। ৰামসিংহই 2টা চৰাই দি দিলে। আৰু লাচিত এই কথাটো গম পাই ৰামচৰণক লোৱা লগাই থলে, কৈছে মানে বান্ধি থলে। গতিকে যিকোনো সৰুৱে হওক ডাঙৰ হওক, যদি বেলেগৰ কিবা লোভ মোহত মানুহে পৰি যায়, তেতিয়াহ'লে সেইটো বহুত মানে বিপদৰ কাৰণ হ'ব পাৰে। সেইকাৰণে লাচিত বৰফুকনে সেই যিকোনো সৰু ডাঙৰ সেইবিলাকৰ পৰা মানে যাতে কোনো সৰু কথাৰ পৰা ডাঙৰ দুৰ্ঘটনা বা বিপদ নহয়, তাৰ বাবে সদা সচেতন আছিলে। শৰাইঘাটীয়া সেনাপতিৰ এজন নাম আছিল কোৱামিদ্ধা হাজৰিকা। মোগলে তেওঁক নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে। চাৰিওফালে মোগলৰ নাও, মাজতে কোৱামিদ্ধাৰ নাও। হাজৰিকাই ক'লে, মই নাচিম, ঢোল মৃদংগ খঞ্জুৱাই নাই, তোমালোকে চাপৰি মাৰা। নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোৱাই নিজৰ নাও অৱস্যাক
টিপ দিলে নাও মোৰ অসমীয়া নাৱৰ পোনে টোৱাবলৈ। নাচোনৰ চেও দেখি বঙালৰ সৈন্য মচগুল হ'ল। এই চেগতে কুঁৱাৰ নাওখন হাউতকৈ আঁতৰি গ'ল। মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যোজা কৰোঁতেই অসমীয়া নাও নিজৰ ঠাই পালেগৈ। কি কৈছে শৰাইঘাটৰ এজনৰ সেনাপতি এজনৰ শৰাইঘাটৰ যেনে লাচিত বৰফুকন সেনাপতি আছিল তাতকৈ ঠিক তেনেকৈ আৰু এজন সেনাপতি আছিল। নাম আছিল কৈছে কুৱামিৰ্ধা হাজৰিকা। আৰু তেওঁক এবাৰ কি কৰিলে মোগলে চবফালে ধৰি বেৰি মেলি ধৰি ল'লে আৰু তেওঁক ধৰাৰ পিছত নাচিবলৈ ক'লে কৈছে বন্দী হৈ আছে নাচিবলৈ কৈছে নাৱৰ ওপৰতে। তেতিয়া হাজোৱে কি ক'লে কৈছে মই নাচিম কিন্তু ঢোল মৃদং একো নাই, তোমালোকে হাত চাপৰি বজোৱা। আৰু হাত চাপৰি মৰাৰ লগে তাৰ যিজন নাও চালক আছিলে তাক টিপ দিলে যদি সিহঁতে সেই সুবিধা পালেই মতে আমি পলাম বুলি। তেওঁ যেতিয়া হাত চাপৰি পালে আৰু মচগুল তেতিয়াই নাচোনৰ চেও মঙালৰ সৈন্য মল তেতিয়া নাওখন হাতকৈ আঁতৰি গ'ল গৈছে। মোগলে বঠা মাৰি ভিৰাই তেওঁক জগতে নিজৰ নাও নিজৰ ঠাই পালেগৈ। মানে ইয়াত যি উপস্থিত বুদ্ধি কুৱামিৰ্ধা হাজৰিকাৰ সেইটো কৈছে। বুদ্ধিৰ ফালৰ পৰাও মানে অসমীয়া সৈন্য সেই সময়ত বহুত আগত আছিলে। শৰাইঘাটৰ কাৰ্যপন্থা আৰু এটি কথাত অতুলনীয় আছিল। সৈন্যবাহিনীৰ কেইবাটাও অংগ হাতী ঘোঁৰা নাও নাওৰা অস্ত্ৰ শস্ত্ৰ চাউল যোগনীয়া ইত্যাদি। কি কৈছে ইয়াৰ শৰাইঘাটৰ কাৰ্যপন্থা এটা অতুলনীয় কাম আছিলে। কি হৈছে সৈন্যবাহিনীৰ কেইবাটাও বেলেগ বেলেগ অংগ আছিলে কৈছে। হাতী ঘোঁৰা নাও নাওৰা এইবিলাক বেলেগ অস্ত্ৰ শস্ত্ৰ চাউল যোগনীয়া ইত্যাদি বেলেগ বেলেগ আছিলে। ইয়াৰ প্ৰত্যেকে আনবোৰৰ সৈতে একলগ হৈ একে উদ্দেশ্যত কাম কৰিব নোৱাৰিলে তাৰ পৰা বিষম বেমেজালি আৰু অনিষ্ট হয়। স্বৰ্গদেউ চক্ৰধৰ সিংহই আদেশ দিলে বোলে মোগলক তুৰন্তে ধৰিব লাগে। ইফালে যুদ্ধ বা তাৰ অংগবোৰৰ আয়োজন বিশেষ একো নাই। মিৰ জুমলাই ভাঙি থৈ যোৱা দেশখন পাতি আহিলা সংগ্ৰহ কৰি যুদ্ধৰ সন্মুখীন হ'বলৈ দিন লাগিব। সেই দেখি ৰাজমন্ত্ৰী আটন বুঢ়াগোহাঁয়ে আগপাছ সকলো কথা স্বৰ্গদেউক বুজাই ক'লে। তাৰ পিছত ৩ বছৰ আয়োজনৰ পাছতহে অসমে মোগলক পৰাস্ত কৰি গুৱাহাটী আৰু কামৰূপ উদ্ধাৰ কৰিব পাৰিলে। কি কৈছে যুদ্ধৰ সময়ত যে সকলো যিমানবিলাক থাকে ঘোঁৰা নাও নাওৰা সকলো বেলেগ বেলেগ ভাগ থাকে ন, সকলোবিলাক কিন্তু এক হৈহে যদি এটা কাম এক হৈ গোটেইবিলাক একেলগে কাম কৰোঁ তেতিয়াহ'লে তাৰ বেমেজালি হৈ অনিষ্ট হৈ গৈছে। আৰু চক্ৰদেউ চাহাবে এবাৰ আদেশ দিছিলে যে কি মোগলক তুৰন্তে ধৰিব লাগে। যেতিয়া মিৰ জুমলা হৈ যোৱাৰ পিছতে নবাবে মোগলক এবাৰ মানে ধৰিব লাগে বুলি কৈছে। কিন্তু এইফালে যেতিয়া মিৰ জুমলাই ভাঙি দেশখন আহিলা সংগ্ৰহ কৰা সকলোবিলাকতো অস্ত্ৰ পাতি যোগাৰ কৰাৰ পৰা হাতী ঘোঁৰা নাও নাওৰা বা মানুহ সৈন্য যোগাৰ কৰিবলৈ বহুত সময় লাগে। সেইবিলাক গোটাই ল'ব লাগিলে একগোট কৰি ল'ব পাৰিলে যুদ্ধত জয় লাভ কৰিব পাৰি। সেই দেখি আটন বুঢ়াগোহাঁয়ে কৈছিলে যে কি স্বৰ্গদেউক বুজাই ক'লে। তাৰপিছত 3 বছৰ পাছতে যেতিয়া সকলোবিলাক নেকি যা যোগাৰ হৈ গ'লগৈ, সৈন্য সামন্ত যোগাৰ হ'ল, অস্ত্ৰ শস্ত্ৰ যোগাৰ হ'ল, নাও নাওৰা বা তাৰপিছত হাতী ঘোঁৰা এইবিলাক যোৱাৰ পিছতহে সকলো চবফালে শক্তিশালী হৈ একগোট হৈ যোগাৰ কৰাৰ পিছতে মোগলক আক্ৰমণ কৰিছিলে আৰু জয়ী হৈছিলে। আলাবৈ ৰণত একেদিনে 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণেই অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিল। লাচিতে ক'লে বোলে মোৰ একোটা মানুহ একোটা হাতী, আজি মই তেনে মানুহ 10,000 হেৰুৱালোঁ। এই কথা স্বৰ্গদেৱলৈ জনাই পঠাওঁ। বুঢ়াগোহাঁই ডাঙৰীয়া লাচিতক হাক দি ক'লে বাৰীৰ ভিতৰত পুখুৰী সিঁচোতেও 8টা-10টা মানুহক শিঙিয়ে বিন্ধে। এইটো ৰণহে হৈছে। এই জানি 2-4 লোক কিয় নপৰিব? এই কথা ৰজালৈ জনাবলৈ ভাল নহয়। সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন এই দুই সমাৱেশ শৰাইঘাটত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকো আৱশ্যক হ'ব। সেয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। কি কৈছে আলাবৈ নামত এখন যুদ্ধ হৈছিলে এবাৰ আৰু তাত অসমীয়া সৈন্য 10,000 কিমান তোমালোকৰ এটা প্ৰশ্ন আহিব পাৰে যে আলাবৈ ৰণত কিমান অসমীয়া সৈন্য নিহত হৈছিল। তেতিয়া আমি 10,000 প্ৰায় কিমান 10,000 একেদিনাই নিহত হৈছিল। লাচিত বৰফুকনে সেইটো দেখি মানে সেনাপতিয়ে বহুত দুখ পাইছিলে কৈছে। আৰু স্বৰ্গদেৱে ব্যৱস্থা নকৰাকৈ যাক ৰণ কৰিবলৈ আদেশ দিয়াৰ বাবেই অসংখ্য সৈন্য নিহত হ'বলৈ। লাচিতে ক'লে বোলে মোৰ একোটা মানুহ একোটা হাতী, মই আজি তেনেকুৱা মানুহ 10,000 হেৰুৱালোঁ। তেতিয়া স্বৰ্গদেউক জনাব বিচাৰিলে। তেতিয়া বুঢ়াগোহাঁই ডাঙৰীয়াই ক'লে যে কি বাৰীৰ ভিতৰত যদি পুখুৰী সিঁচোত তেওঁ 8টা-10টা মানুহ শিঙিয়ে বিন্ধে, এইটো ৰণহে হৈছে। 2-4জন লোক নপৰিব কিয়? মানে বাৰীৰ ওচৰত আমি যিকোনো কাম কৰিলে কিবা নহয় কিবা তাৰ পৰা প্ৰতিফলন কিবা এটা তাৰ মানে কি
প্ৰতিফল আমি পাওঁৱেই। এতিয়া বাৰীৰ পুখুৰীত যদি বাৰীৰ পুখুৰীত আমি মাছ দিলোঁ, কেতিয়াবা শিঙে মানুহবিলাক এতিয়া যুদ্ধ হৈছে, যুদ্ধততো মানুহ মৰিবই। গতিকে এই কথা সৰু সৰু কথাবিলাক স্বৰ্গদেউ জনাটো ভাল নহয় বুলি কৈছে। আৰু সেই কৈছে সুবিবেচনাই আমি কিবা গ্ৰহণ সম্পাদন দুই ভাৱ। আৰু কি কৈছে সেইকাৰণে সুবিবেচনা, যিকোনো কাম কৰিবলৈ ভালকৈ বিচাৰ বিবেচনা কৰি আৰু ক্ষিপ্ৰভাৱে ভালকৈ কাৰ্যপন্থা সম্পাদন কৰাৰ পিছতহে আমি যিকোনো এটা কাম আগবাঢ়িব লাগে কৈছে। আৰু এই যিটো সেইটো ক্ষেত্ৰত অসমীয়াৰ কাৰণে এই যিটো কথা এতিয়া শৰাইঘাটৰ য'ত ভালকৈ বিবেচনা কৰি যিকোনো কাম যে আমি কৰিবলৈ তাৰ ফল বিৰূপহে হ'ব পাৰে, বেয়াহে হ'ব পাৰে। গতিকে যিকোনো কাম কৰাৰ আগতে আমি ভালকৈ ভাবি গুণি চাই কৰিব লাগে। আৰু সেইকাৰণে সেই শৰাইঘাটৰ যদিও সেই আগৰ শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে। কিন্তু মানে কি হ'ল, কি বুলি ক'ব বিচাৰিছে যে কি ইয়াৰ মানেটো কি হ'ল, তোমালোকক এই লাইনটো দিও তাৰ অৰ্থ কি বুলি আহিব পাৰে। মানে কি হ'ল, আগৰ শৰাইঘাট নাই, কিন্তু শৰাইঘাটৰ যিবিলাক ঘটনা পৰিঘটনা আছিলে, সেই সময়ত যিবিলাক সুবিবেচনাৰে কামবিলাক কৰিছিলে, সংঘবদ্ধ হৈ এক হৈ কামবিলাক কৰিছিলে, সেনেকৈ যদি আমি সেই কথাবিলাক অতীতৰ যিবিলাক কথা সেইবিলাকৰ পৰা প্ৰেৰণা লৈ সেইবিলাক আমি অতীতৰ পৰা ইতিহাসৰ পৰা আমি সেই জ্ঞান লৈ মেলি যিকোনো কাম যে আমি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে আমি সফল হ'ব পাৰিম। সেইকাৰণে সেই আগৰ সেই কথাবিলাক আমাৰ যদিও শৰাইঘাট নাই, কিন্তু সেই শৰাইঘাটৰ পৰা আমি জানিবলগীয়া বা ল'বলগীয়া বহুতো আছে, সেইটো কথা কৈছে। ৰামসিংহৰ লগত অসংখ্য সৈন্য আহিছে অসমক ধ্বংস কৰিবলৈ। তাকে চাই লাচিত বৰফুকনে খেদ কৰি ক'লে, মই ফুকনৰ দিশত এনেদশা হ'ল, মোৰ ৰজা ৰক্ষা হ'ব কেনেকৈ, ৰাইজ ৰক্ষা হ'ব কেনেকৈ, পাছলৈ বা ৰক্ষা হ'ব কেনেকৈ। ইয়াৰ অলপ পাছতে যুদ্ধ কৰিবলৈ সকলোকে আজ্ঞা কৰিলে। ৰাইজ, ৰজা, দেশ সকলোকে কেৱল বৰ্তমানেই নহয় ভৱিষ্যতলৈকো সুৰক্ষিত কৰি ৰখাৰ এই উক্তি হৈছে লাচিত বৰফুকনে কৰা জাতীয়তাবাদৰ সুন্দৰ বিশ্লেষণ। অসমীয়াই জাতীয় কল্যাণৰ কাৰণে অন্য উপদেশ পাহৰিলেও এই বচন ফাঁকি যেন কেতিয়াও নাপাহৰে। কি কৈছে, ৰামসিংহ যেতিয়া অসংখ্য বহুত সৈন্য লৈ মেলি অসমক মাৰিবৰ কাৰণে বা ধ্বংস কৰিব আহিছিল, তেতিয়া লাচিত বৰফুকনে খেদ মানে দুখ কৰি কৈছে যে কি মই ফুকন দিশত এইডোখৰ হ'ল। মানে কি হ'ল, মই এজন ফুকন থাকোঁতেই এনেকুৱা অৱস্থা হৈছে অৱস্থাতে মোৰ ৰজা, মই যদি এতিয়া ফুকন থাকোঁতে মই যদি ৰক্ষা কৰোঁ, তেতিয়াহ'লে মোৰ দেশৰ ৰজা কেনেকৈ ৰক্ষা হ'ব বা ৰাইজসকল কেনেকৈ হ'ব, পিছলৈ বা কেনেকৈ ৰক্ষা হ'ব। সেইকাৰণে কি কৰিলে, এই যুদ্ধ কৰিবলৈ আজ্ঞা দিলে। মানে কি হ'ল, সেই কথাটোলৈ এইটোৱে বুজাইছে যে কি যিকোনো মানুহে যেতিয়া লাচিত বৰফুকন সেনাপতি আছিলে সেই সময়ত, গতিকে তাৰ নিজৰ দায়িত্ব যদি ভালকৈ কৰিব পাৰে, নিজৰ কাম যদি এই বৰ্তমানৰ যিবিলাক কাম হয় সেইবিলাক কাম যদি আমি ভালকৈ কৰি যাওঁ, আমাৰ যেতিয়া কৰ্তব্য দায়িত্ব পালন কৰে, তেতিয়াহ'লে ভৱিষ্যতলৈকেও যাতে জাতীয় অসমীয়া ৰক্ষাৰ ক্ষেত্ৰত বা বৰ্তমান দেশৰ ৰক্ষাৰ ক্ষেত্ৰত আমি কামবিলাক সুচাৰুৰূপে কৰি যাওঁ, তেতিয়াহ'লেহে ভৱিষ্যতলৈ অসমখন ভালে থাকিব। গতিকে সেয়াৰ পৰা আমি এই যি জাতীয়বাদৰ যি কথা লাচিত বৰফুকনে কৈ গৈছে, বুজাই গৈছে, বিশ্লেষণ কৰি গৈছে, সেইটো কথা আমি কেতিয়াও পাহৰিব নালাগিব গৈছে। আৰু এই যিটো আমি লেচন পঢ়িলোঁ এতিয়া কি তোমালোক যুগমীয়া শৰাইঘাট, সেই যুগমীয়া শৰাইঘাটত যে আগৰ যুগমীয়া বুলি কৈছে, আগতে শৰাইঘাটৰ বহুত দিনৰ আগতে যুদ্ধ হৈ গ'ল, শৰাইঘাটৰ যুদ্ধ আছিলে, কিন্তু এতিয়াও যুগমীয়া চিৰযুগমীয়া হৈছে তাৰ ঘটনা পৰিঘটনাবোৰ এতিয়াও মানে আমি তাৰ পৰা ল'বলগীয়া কথা, জানিবলগীয়া, জ্ঞান ল'বলৈ বহু আছে। গতিকে সেই যুগমীয়া হৈ আছে, শৰাইঘাটৰ কেতিয়াও শেষ হোৱা নাই। আৰু কৈছে নহয়, যেতিয়ালৈকে লুইতৰ পানী বহিছে তেতিয়ালৈকে শৰাইঘাটৰ যুদ্ধৰ মানে শৰাইঘাটৰ কথা মুখে মুখে চলি থাকিব। গতিকে এইহেন মানে এখন যুদ্ধৰ কথা মানে বা সেই তাৰ পৰা ল'ব পৰা বহুত কথা ইয়াত আছে। সেইটো কাৰণে আমি ইয়াত পঢ়িব। আৰু এই লেচনটো ক'ৰ কৈছে, এই লেচনটো ডক্টৰ সূৰ্য কুমাৰ ভূঞা, ডক্টৰ সূৰ্য কুমাৰ ভূঞাই 1956 চনত লাচিত মেলাৰ জাঁজিত যি লাচিত মেলা হৈছে তাত মূল সভাপতি আছিলে সূৰ্য কুমাৰ ভূঞা। তাৰ এটা ভাষণৰ সংক্ষিপ্ত ৰূপে বা এটা ভাগহে ইয়াত আমি এই লেচনটোত পঢ়িবলৈ পাইছোঁ। এতিয়া আমি সূৰ্য কুমাৰ ভূঞাৰ বিষয়ে কিছু কথা জানি লওঁ। সূৰ্য কুমাৰ ভূঞা 1892 জন্ম আৰু 1964 চনত তেখেতৰ মৃত্যু হৈছিলে। অসমৰ পুৰণি বুৰঞ্জী উদ্ঘাটন, সম্পাদনা আৰু প্ৰকাশৰ ক্ষেত্ৰত ডক্টৰ সূৰ্য কুমাৰ ভূঞা প্ৰবাদ পুৰুষ হৈ আছে। ডক্টৰ সূৰ্য কুমাৰ ভূঞাই আগজীৱনত কিছুমান কবিতা লিখিছিল, আৰু সেইখিনি নিৰ্মালী নামৰ সংগ্ৰহটোত থোপ খাই আছে। কি কৈছে, অসমৰ তেখেতৰ বুৰঞ্জীবিদ বোলে সূৰ্য কুমাৰ ভূঞা বুৰঞ্জী বহুত মানে প্ৰসিদ্ধ বুৰঞ্জী ঘটনা উপন্যাসবোৰ লিখি থৈ গৈছে। গতিকে তেখেতৰ বুৰঞ্জী উদ্ঘাটন, সম্পাদনাৰ প্ৰকাশৰ ডক্টৰ সূৰ্য কুমাৰ প্ৰবাদ পুৰুষ হৈ আছে। সকলোৱে লেখত ল'বলগীয়া এজন ব্যক্তি। সূৰ্য কুমাৰ ভূঞাই আগজীৱনত প্ৰথম অৱস্থাত কি কৰিছিলে কৈছে, কবিতা লিখিছিলে, আৰু তেখেতৰ যিখিনি কবিতা তেখেতৰ নিৰ্মালী নামৰ সংগ্ৰহত থোপ খাই তাতে আছে। বৈষ্ণৱ কবিতাৰ আৰ্হিত তেখেতে ভানুনন্দন নামত জয়মতী উপাখ্যান লিখিছিল। এক অনুকৰণীয় গদ্যভংগীৰে লিখা
স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ এখন মূল্যৱান গ্ৰন্থ। এদৰে অসমীয়া আৰু ইংৰাজী ভাষাত ডেৰ কোটিখনৰো অধিক গ্ৰন্থ ৰচনা কৰি অসমীয়া ভাষা সাহিত্যত স্বীকৃতি ৰখাৰ উপৰি শ্বিলঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ ২২শ অধিৱেশনত সভাপতি আসন অলংকৃত কৰিছিল। প্ৰেম কবিতাৰ আৰ্হিত তেখেতে ভাওনন্দন নামত জয়মতী উপাখ্যান লিখিছিল। এক অনুকৰণীয় গদ্যভংগীৰে লিখা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ এখন মূল্যৱান গ্ৰন্থ। এনেদৰে অসমীয়া আৰু ইংৰাজী ভাষাত ডেৰ কোটিখনৰো অধিক গ্ৰন্থ ৰচনা কৰি অসমীয়া ভাষা সাহিত্যত স্বীকৃতি ৰখাৰ উপৰি শ্বিলঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ ২২শ অধিৱেশনত সভাপতি আসন অলংকৃত কৰিছিলে। হৈ গৈছে তেখেতে গদ্যভংগীৰে লিখা ভাওনন্দন নামত জয়মতী উপাখ্যান লিখিছিল। তাৰপিছত গদ্যভংগীৰে লিখিছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ এখন মূল্যৱান গ্ৰন্থ। এই ভাষাত আৰু অসমীয়া আৰু ইংৰাজী ভাষাত তেওঁ ডেৰ কোটিখনৰো অধিক ৩০খনতকৈ অধিক গ্ৰন্থ ৰচনা কৰি অসমীয়া ভাষাত স্বীকৃতি ৰখাৰ উপৰি আৰু তেখেতে অসম সাহিত্য সভাৰ ২২শ অধিৱেশনত সভাপতি আসন অলংকৃত। তোমালোক এতিয়া প্ৰশ্ন ইয়াৰ পৰা আহি যায় তোমালোকৰ লেচন যে পৰীক্ষাত যে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত তেখেতে সভাপতি পদ অলংকৃত কৰিছে, তেতিয়াহ'লে কি হ'ব? শ্বিলঙত অনুষ্ঠিত হোৱা ২২শ অধিৱেশনত তেওঁ সভাপতি আসন অলংকৃত কৰিছিল। তেখেতৰ জন্মস্থান নগাঁও। ডক্টৰ সূৰ্য কুমাৰ ভূঞা আছিল কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ। তেখেত প্ৰথম অসমীয়া শিক্ষাধিকাৰী DPA আছিল। অসম বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগটো তেখেতৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলিব পাৰি। নিজৰ বাসভৱনত আৰম্ভ কৰা এই বিভাগটোৱেই পাছত চৰকাৰী বিভাগত পৰিণত হয়। কলিকতা আৰু লণ্ডন বিশ্ববিদ্যালয়ত মেধা আৰু কৃতিত্বৰ পৰিচয় দিয়া ইতিহাসৰ ছাত্ৰ ডক্টৰ সূৰ্য কুমাৰ ভূঞা ভাৰতবৰ্ষকে আখেৰ ইতিহাসবিদ। তেখেত এখন ইতিহাসবিদ হয় আৰু তেওঁৰ জন্ম হৈছিল নগাঁৱত আৰু তেখেত আছিল কটন বৰ্তমান কটন বিশ্ববিদ্যালয় কটন কলেজৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল তেখেতে। জানিবলৈ কথা। গতিকে আজি ডক্টৰ সূৰ্য কুমাৰ ভূঞা যিটো যুগমীয়া শৰাইঘাট লেচনটো আজি পঢ়িলোঁ। ইয়াৰ তোমালোকৰ এই প্ৰশ্নবিলাকৰ ওপৰতো ভিডিঅ' দিয়া থাকিব। তোমালোকে যদি ভিডিঅ' চোৱা নাই তাৰ লিংক এইটো ডিছক্ৰিপশ্যনত দিয়া থাকিব। তাত গৈ তোমালোকে সেই প্ৰশ্নটোৰ ভিডিঅ' চাব পাৰিবা আৰু আন ভিডিঅ'ৰ লিংকো দিয়া থাকিব। তাত গৈ তোমালোকে সেইবিলাক চাব পাৰিবা। থেংক ইউ ফৰ ৱাচিং। আৰু আমি যে লেচনটো পঢ়িলোঁ বহুত দীঘলীয়াকৈ লেচনটো বহুত সময় দীঘল হৈ গ'ল ভিডিঅ'টো আৰু আমি লেচনটো পঢ়িলোঁ। তোমালোকে এই লেচনটো পঢ়াৰ পৰা তোমালোকে যে বুজি পাইছা তোমালোকে হেল্প হৈছে বুলি ভাবি তোমালোকে লাইক কৰিবা, তোমালোকে শ্বেয়াৰ কৰিবা আৰু তোমালোকে কিবা ক'বলগীয়া আছে ইমান দীঘলীয়াকৈ এনেকৈ পঢ়াব লাগেনে নাই, যিহেতুকে মই তোমালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ। তোমালোকে কমেণ্ট কৰিবা এনেকুৱা ভিডিঅ' লাগে যদি প্ৰত্যেকটো লেচনৰ ওপৰতে এনেকৈ আমি পঢ়া আৰু বুজোৱা ভিডিঅ' দি যাম। গতিকে তোমালোকে নিশ্চয় কমেণ্ট কৰিবা। থেংক ইউ ফৰ ৱাচিং।